আপনার দালাল দেখাই দিও বাইদেউ, দালাল দেখাই দিও, দালাল কোন কৈছে আমার মানুষ কম মানুষ কৈছে ভুল হয়েছে। আমি ভালদৰে আমি ক'বলৈ যত্ন কৰিছো কি বাইদেউ আপুনি যিমান কৈ আছে নহয় আপোনাতকৈ বেছি বিশেষকে আমাৰ ইয়াত ডিমৰে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই যিমান দাদাজনী হওক আপোনাতকৈ ইয়াত বেছি সিহঁতে খাটিছে আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই, কোনোদিন সিহঁতে আপুনি ইয়াতে কৰি আছে আজি আপুনি মানুহ মানে আমি একেদৰ নিউজটো শুনাম আমি ব্যক্তিগতকে মানৱ ৰবিনে পইচা দিলে সেইটো আমাৰ কাৰণ নাই, কাৰণ আপুনি মোক পাৰ্চনেলি কিবা এটা পুতৌ জন্মে আপুনি মোক পইচা এটা দিলে এওঁলোকে আপোনাক ধৰিব নোৱাৰিব কিন্তু দাদা এখনত যে মোক কিয় আপুনি পইচা নিদিলে সেইটো কাৰণ সেইটো কাৰণ মোৰতো শুনি লওক। এতিয়া কথা হল আপোনালোকে যে শ্মশান কমিটিৰ মানুহ আছিলে এখন যেতিয়া কমিটি বনাই এনেই নামঘৰ কমিটি নহয় এখন জুবিনদাৰ যিহেতু ইয়াতে সমাধিৰ যিহেতু এখন হেৰি আপোনালোকৰ জুবিন ক্ষেত্ৰত শ্মশানৰ পৰা যেতিয়া জুবিন ক্ষেত্ৰৰ সমিতি বনালে অনুমতি কাৰ পালে কৃষি প্ৰশাসনৰ অনুমতি মাষ্ট আছিলে। আপোনালোকৰ ব্যক্তিগতভাৱে জনা শুনা মানুহ ভদ্ৰভাৱে কৈছো সন্মান আছে আপোনালোকৰ প্ৰতি, কিন্তু কৃষিৰ অনুমতি জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে আপোনালোকে কমিটিৰ নাম সলনি কৰিব নোৱাৰিব, যিটো আপোনালোকে ভুল কৰি পেলালে। মই কওঁ যে নহয় গোটেই অসমৰ ৰাইজৰ সকলোৰে আপোনাৰ মোৰ চবৰে এটাই কথা হৈছে কি আগৰ কমিটিও তেনেকে কাৰো পাৰ্মিশ্যন লৈ পেলাই ইয়াতে বহা নাছিল, কমিটি গঠন হোৱা আমি যদি হৈছিল আমি কিয় গম নাপালো নাই যদি কোনে পৰিচালনা কৰি আছিল সেই আমি ঠিক তেনেকে আমাৰ যদি কমিটি নহয় বুলি ভাবে মানুহ নাছিল গাঁৱৰ চব মানুহ আছিলে 5-6জনে পৰিচালনা কৰিব নোৱাৰে 5-6জনে পৰিচালনা কৰিছে নাই বাইদেউ নাই চাওক তেওঁলোকৰ বেনাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱা নাই নহয় ইয়াতে নাই এইটো কথা মই কৈ আছো বাইদেউ চাওক যদি আমি পাৰ্মিশ্যন নললোহেঁতেন বা আমি পৰিয়ালক যদি নজনালোহেঁতেন তেখেতসকলে প্ৰিণ্ট কৰি পঠাইছে এইবোৰ মানে মই কৈ আছো হয় বুজি পাইছো আপোনাৰ কথাটো বুজি পাইছো। গতিকে আমি তেখেতক আমি জনাই মেলিহে আমি আগবাঢ়িছিলো আৰু তেখেতে যি মানে পৰামৰ্শ দিছিলে সেই পৰামৰ্শ মতে আমি কাম আগবাঢ়ি গৈছিলো। আমি লিখিত দিছিলো তেখেতক আমি লিখিত দিছো টকা মাৰা বুলি অভিযোগ আনিছে তেতিয়া কি প্ৰশাসনৰ মানুহ এটা নাছিল নেকি নাজানো এইটো আমিতো সোমোৱা নাই তেতিয়া আমি নাই আমি তেতিয়া সোমোৱা নাই পইচা মাৰিছে কি তথ্যটো এইটোৱে একো নাই আৰু কোন তথ্য নাই কিন্তু ৰাইজে কওক সেইখিনি সময়ত এইখিনিয়ে উঠিছিল নেকি পইচা 5,000 টকা উঠছে নেকি ৰ'ব হয় কিয় নহয় পইচাটো কিয় নহ'ব কিয় হ'ব পইচা সেই সময়ত আমি অহা নাছিলো সোমোৱা নাছিলো মই এইটো কৈছো আজি তাৰিখত ইমান পইচা উঠিছে সেই সময়ত কিমান উঠিছে আপোনালোকে সকলোকে সোধক ৰাইজক জিলা প্ৰশাসনে নজনোৱাকে আপোনালোকে কমিটি গঠন কৰি জুবিন ক্ষেত্ৰৰ পৰিচালনাৰ দায়িত্ব ল'ব। এই তেখেত অসুস্থ ল'ৰা এটা ভৰি ভাঙি দিম বুলি ক'ব একেবাৰে গোটাত মিছা কথা একে শপত খাই ক'ব পাৰো এজন মানুহ কৈছে কিমানে ক'ব চাওক
আপোনালোকে আছিলে নেকি ৰেকৰ্ডিং আপোনাৰ ৰেকৰ্ডিং কৰিছিলে নেকি আপুনি আছিলে বাইদেউ আপুনি ৰেকৰ্ডিং এতিয়া ইমান আমাৰ গাঁৱৰ মানুহখিনি যে ৰাতিপুৱাৰ পৰা লাগি মেলি চাফ চিকুণ কৰে গতিকে একেখন গাঁৱৰ একেখন ঘৰৰ মানুহ সদায় আহিব পাৰিব নেকি গতিকে সিহঁতকো কিবা পাৰ্ট টাইমলি আজি পাটৰকুছি গাঁওখন কালি ঘূৰাগুৰি গাঁওখন হাতীমৰা গাঁওখন আমি মানুহখিনি আজি ধুমাধুৰি কণ্টিনিউ চবে মিলি কৰি আছো কিন্তু ভাগে ভাগে ভগাই ৰ'ব বাইদেউ আমাৰো শুনক আপুনি অকলে ক'লে নহ'ব আমিও ক'ব লাগিব বাইদেউ আমাৰো ক'বলগীয়া আছে আমি এতিয়া মাটি এৰি দিছো আমি আমাৰ মানুহখিনি গৰু খাবৰ কান্দি আছে নামটো হৈ আছে বেলেগৰ আমি সহ্য কৰিম নেকি বাইদেউ সেইটো কথা চৰকাৰৰ মাটি কাৰ আছিলে আমাৰ চুবুকত নাছিলে নেকি ইয়াতে বাইদেউ আমি দিয়া নাছিলো মুখ্যমন্ত্ৰীক দিছো মুখ্যমন্ত্ৰী তালৈ গৈছো আমি আৰু আমি কোনো প্ৰশাসনী লাইন জনে এইটো হ'ল আমাক চাফ চিকুণ কৰাৰহে আমি দায়িত্ব লৈছিলো আমি তেনেহ'লে আজি আপোনালোকে চাই দিয়ক ঠিক আছে আপোনালোকে মাতি দিছেতো শান্তি আছে আপোনালোকৰ নিউজ চেনেল শান্তি হৈ আছে কোনো নিউজ চেনেল কোনো নিউজ চেনেল এটা নিউজ চেনেল বজাৰ কাৰণে আজি অশান্তি হৈছে ইয়াতে কোনো ৰাজনৈতিক দল নাই ইয়াতে জড়িত বিজেপি বা কোনো জড়িত না আমি নিৰপেক্ষ মানুহ আমি লোকেল মানুহ স্থানীয় ইয়াতে জন্ম ইয়াতে মৰি যাম গতিকে কোনো দল হৈ পৰে কিন্তু নহয় আপোনালোকৰ চেনেলটো বিজেপি কৰে কিবা কৰে বিজেপি কৈছে কোন বিজেপি আছে চাওক আপোনালোকে কৈছে কোন বিজেপি আমাৰ কমিটিয়ে মই প্ৰেচিডেণ্ট হিচাপে কৈছো মই অৱগত হৈছো একেবাৰে যেতিয়া সিহঁতে গৰিমা গাৰ্গৰ পৰা গৈ পেলাই নিউজত দিছে তাৰপিছত অৱগত যে পইচা দিছে বোলে 60,000 আৰু একো নাজানো তাৰপিছত মই মহিলাখিনিক সুধিছিলো কি হৈছে এইটো বোলে 60,000 টকা দিছে আৰু তেতিয়া বুজি পাইছো উলিয়াই দিয়া কথা একদম উলিয়াই দিয়া নাই কোনো একো আজি তাৰিখলৈকে কাকো মিছা কথা কৈছে এইবিলাক তেখেতসকলে আহক আমিও কোৱা নাই যে আমাৰ এই থকা অকল কমিটি বুলি নহয় আমি গোটেই 3-4খন গাঁৱৰ মিলিত হৈ পেলাই এখন চোৱা চিতা কৰি আছো গোটেই আহক তেখেতসকলে আহক আহি পেলাই আমাৰ আগত কওক যে কোনে আমিতো কাকো উলিয়াই দিবৰ কাৰণে এখন আমাৰ মুচলকা কৰা নাই আমাৰ শ্মশানখনটো তেনেকে উলিয়াই দিয়া নাই আমিতো সকলো আগুৱালি পেলাইহে কৰিবলৈ বিচাৰিছো আৰু অসমৰ কিমান মানে জিলাৰ মানুহ আহি পেলাই সন্তুষ্ট পায় আমি সেইটোৱে কামনা কৰোঁ একো মানে খেলি মেলি নোহোৱাকৈ বস্তুখিনি আমাক যাতে কোনো মানে লেতেৰা পেতেৰাই হওক বা মানুহখিনি খেলি মেলি হওক একো নোপোৱাকৈ আমি সেইটোৱে বিচাৰোঁ গতিকে কাৰোবাৰ উলিয়াই দিয়াৰ কোনো প্ৰশ্নই নাই আজি হয়তো থাকিব পাৰে তেখেতসকলৰ কথা বেলেগৰ কথাটো আমি থাকিব পাৰে এইকাৰণে
যে দায়িত্বখিনি যে আমি চলাই আছো, কাউণ্টিং পইচাৰ আমি কৰি আছো। কাৰণ আমি থকা দিনৰ পৰা আজিলৈকে যদি আপোনালোকে চাব পাৰে, প্ৰত্যেক দিনত কেইটকা উঠিছে, কিমান উঠিছে, ক'ত জমা হৈছে, আমাৰ একেবাৰে কেছবুক মেইনটেইন কৰাৰ নিচিনা কৰিছো। আপোনালোকে চাই সেইখন নিউজত দিব পাৰে। জানে ভালকে জানে, অৱগত কৰা হৈছে তেখেতক। নাই সেইবিলাক দিয়াই নাই আমি। তেওঁলোকে নিজে ওলাই যোৱাও নাই। তেওঁবিলাকে গৈছে গৰিমা বাইদেউৰ ওচৰত, শুনিছো কালি যোৱাকালি গৈ পেলাই এইবিলাক নিউজ চিউজ বনাই, তাৰপিছতে আমি আজি অলপ সতৰ্ক হলো। আমাৰ দুখ লাগিল যিমান বেয়াকে কৈছে, সেইকাৰণে আজি আপোনালোকক নিমন্ত্ৰণ জনালো। এই পইচা আছে আমাৰ আপোনাৰ 19 দিনৰ, সেইখন হিচাপ আপোনালোকে লৈ যাব পাৰে। আমাৰ পইচা কিমান আমি জমা দিম। 3 তাৰিখৰ পৰা 19 তাৰিখ 13 দিন পইচাটো সমজিলা ৰিচিভ কৰি আমাৰ সহি গৈছে বহি। আৰু তেখেতসকল দেখাইছো আপোনালোকক। আমি গৰিমা বাইদেউ যে আমি গঠন কৰি পেলাই তেখেতক অৱগত কৰিছিলো, এখন তেখেতক দিয়া এইখন হয়। এখনো আপোনালোকে নিব পাৰে। যদি আমি ইমানে অবৈধ কাম কৰিছো নজনোৱাকৈ, আৰু বিশেষভাৱে আমি আমাৰ নিজৰ স্থানীয় মানুহখিনি ইয়াতে পুৱাই নিশাই কষ্ট কৰাৰ কাৰণে আমি তেখেতসকলক চোৱা চিতাৰ কাৰণে আমি এখন কমিটি গঠন কৰিছো। এইখন আমি বেলেগ পৰিচালনা কৰিবলৈ বা চৰকাৰৰ লগত বিশেষভাৱে কিবা আনি দিবলৈ সেইটো আমাৰ নাই। অকল আমি স্থানীয়ভাৱে ভালদৰে পৰিচালনা কৰি আমি দেখুৱাবৰ কাৰণে আমি মানে নিজ হিচাপে আমি আগুৱাই আহিছো। আমি এনে দেখি থাকো ইয়াত যদি এতিয়া আপোনালোকে যদি নাচায় বা কোনো এজন ব্যক্তিয়ে নাচায়, তেন্তে ইয়াৰ পৰিৱেশটো কেনেকুৱা হৈ যাব। আপোনালোকৰ গেটতে সকলোকে জনাও, যোৱাকালি যিটো বাতৰি বাজিলে তাৰ পৰা আমাৰ মানুহখিনি সকলোৱে মানে দেখিছে বাতৰি দেখি আজি সম্পূৰ্ণভাৱে তেখেতে ওলাই অহা নাই। তো আজি আপোনালোকে অলপ পদক্ষেপ কিন্তু আজি তাৰিখলৈকে যদি 6জন কৰ্মী হয়, কিয় চাফা কৰা নাই? নকৰে, তেওঁলোকে কৰা মানুহ নহয়। তেখেতসকল আমি সদৌ অসমবাসীকে যোনে ইয়াত স্বেচ্ছাভাৱে আহে ভালদৰে মানে যোগদান কৰোঁ। আমি কাকো বাধা নাই, কথাই নহয়, সহায় কৰক। জুবিন দা সকলোৰে হয়, অসমৰ হয়, ভাৰতবৰ্ষৰ হয়, এতিয়া পৃথিৱীৰো জনাজাত। গতিকে সকলোকে আমি এটা হাতৰে আমি আমন্ত্ৰণহে জনাম আমাক সহযোগ কৰিবৰ কাৰণে। কিন্তু ওলাই দিয়াৰ কোনো কথাই নাথাকে। সেইখিনি অনাহক বিতৰ্ক হৈছে। আৰু যিকেইজনে কিছু আমি মানে আমাৰ মানৱ জুবিন দাৰ ফালৰ পৰা কিছু সহায় পোৱা বুলি কৈছে, আৰু তেখেতসকলে বিতৰ্কটো সৃষ্টি কৰিছে। আমাৰ কমিটিখনে কোনোদিন যোৱাও নাই আৰু কাকো জনোৱাও নাই। যোৱাকালি যদি আমাৰ নিউজ চেনেলত যদি আমাৰ বাতৰিসমূহ সম্প্ৰচাৰ নহ'লেহেঁতেন, আজি আমি মানে নিমন্ত্ৰণ কৰি মানে সংবাদ মেল দিয়াৰ আমাৰ কোনো কথাও নাথাকিলে। গতিকে ইমান দিনে সুকলমে চলি আছিলে, তেনেকে চলিয়ে থাকিলেহেঁতেন। আমি নিশ্চয় কিবা দিলেও আমি থাকিব, মানুহখিনি নিদিলেও যিহেতুকে আছে থাকিব। আজিও কৰিছে, কিন্তু সম্পূৰ্ণ নকৰিলে মনৰ দুখত জমা কৰি থৈ দিছে। আহিছে, আগবেলা আছে, বাধা দিয়া নাই, কোনো ধুমকি দিয়া নাই, বাধা ভাঙি দিম বুলি তেখেতসকলে দেখাব লাগিব। সেই মানুহজনক ভাত খাবৰ কাৰণে মই পইচা দিওঁ। আমাৰ বিপুল তেওঁ পইচা দিয়ে 600, 800 এনেকে পইচা দিওঁ। তাক কিমান লাগে একদিনত? 200 টকা লাগে, আমি দিওঁ। কাৰণ এইষাৰ কথা এজন আগৰ যিজনে পৰিচালনা কৰিছিল তেওঁ কৈ গৈছিল, তেওঁক ভাত খোৱা পইচাটো দিব দেই। তেওঁ দি আছিলো ভাত খোৱা পইচা। গতিকে তেওঁক আমি এই যিজন কাম কৰা বৰ্ডলৈ যিখিনি কৰি আছে ভিতৰৰ কামখিনি আমি তেওঁক শলাগ লৈছো, তেওঁ কৰি থাকক। ইভেন মই আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচৰ লগত আলোচনা কৰিছো, তেওঁৰ গাত শহু হৈছে। তেওঁ এছিষ্টেণ্ট কমিশ্যনাৰ ACP মোক ক'লে যে দাস এইটো অলপ ট্ৰিটমেণ্ট কৰিব লাগিছিল নেকি? ছাৰ কৰিব লাগিছিল, কাৰণ তেওঁ লাৰি পিটিকি চবকে লাৰা পিটিকা কৰি আছে, এই ঘাটো আকৌ খুচৰিব পাৰে। গতিকে তেওঁক আমি ট্ৰিটমেণ্ট কৰিব লাগে। এই কথা এই ঘৰটোৰ তলত বহি মোৰ লগত ACP কথা পাতিছে। সেই মানুহজনৰ প্ৰতি যদি আমাৰ মৰম নাথাকিল হয়, আমি জানো এইবিলাক কথা ক'লো হয়? তেওঁক মই ACP কৈছো, আমাৰ এছিষ্টেণ্ট পুলিচ কমিশ্যনাৰ। গতিকে তেওঁৰ প্ৰতি আমাৰ কোন হয়? আৰু ভৰি ভাঙা চৰি ভাঙা, মই আজি তেওঁক লগ পাই গৈছো, তোমাৰ লগত মোৰ কথা আছে দেই,
হ'ব ছাৰ তাৰমানে যে মিছা কৈছে মই বডি লেংগুৱেজতে মই গম পাইছো বেচাৰা কাৰ প্ৰেছাৰত কাৰ পলিউশ্যনত পৰি যায় তেওঁ এইষাৰ কথা ক'লে উচুৱাই দিছে নাপায় মিছা বাতৰি কেতিয়াও পৰিৱেশন কৰিব নাপায় পাপ হ'ব মহাপাপ ৰাজহুৱা অভিশাপ লাগিব কিন্তু ৰাজহুৱা অভিশাপ লাগিব আমাৰ মানুহ নিস্বাৰ্থ মানুহ কমাৰকুছি হাতীমৰা মানুহ নিস্বাৰ্থ মানুহ আপোনাৰ মানুহ কোনো পাই পইচাৰ লোভ নাই আমাৰ তাকে এতিয়া হ'ব এতিয়া হৈছে এইখিনি দি দিলে প্ৰচণ্ড বড়োলৈ যে হস্পিটেলত ভৰ্তি আছে এই কথাটো আপোনালোকে অৱগত নে? আছে এতিয়া লৈ গৈছে কথা পাতিছো মই এতিয়া নাজানো এতিয়া লৈ গৈছে নেকি যদি তেওঁলোকৰ গাত দুখে নাছিলে তেওঁলোকে ইয়াতে থাকি সমালোচনা কৰিব লাগিছিলে আমি যোৱা কালিৰ দূৰৰ মানুহ নহয় আজি মানে আপোনালোকৰ সন্মুখত যি কৈ দিলে সম্পূৰ্ণভাৱে শুদ্ধ হলে হয়তো মিছা কথা কোৱাৰ কাৰণে সৎ মানুহ এটাৰ হেৰি ভাঙি পৰিছে শৰীৰটো ভাঙি পৰিছে তেওঁ মিছা কথা ক'লে নহয় মোৰ ভৰি ভাঙি দিম বুলি কৈছে বুলি নিউজত ওলাইছে তেওঁতো মিছা কথা কৈছে এইটো আৰু তেওঁ সেই সৎ মানুহটো কিজানি মিছা কোৱাৰ কাৰণে তেওঁৰ গাটো এনেকুৱা লাগিছে মোৰতো এইটো সন্দেহ উচুৱাই দিছে মিছা কথা ক'ব দিছে 3 তাৰিখৰ পৰা আজিলৈকে নহয় আমি 2 তাৰিখৰ পৰা লৈছে 2 তাৰিখৰ পৰা আজিলৈকে কিমান টকা উঠিছে আৰু ইয়াৰ আগতে কিমান টকা উঠিছিলে জমিন ক্ষেত্ৰত মই এইটো কৈ আছো পুনৰ ভালকে একদম ক্লিয়াৰলি এক্সেক্টলি ফিগাৰ আজিৰ তাৰিখলৈকে আমি তাৰিখৰ পৰা তাকে কৈছো আমি দায়িত্ব ললো আপোনাৰ 1 তাৰিখৰ পৰা 1 তাৰিখৰ পৰা 1 তাৰিখৰ পৰা দায়িত্ব লৈছো 2 তাৰিখে আমি পইচা জমা দিছো নাই 1 তাৰিখে পইচা জমা দিছো না বিপুল 3 তাৰিখে আমি পইচা জমা দিছো 2 তাৰিখৰ মানে আমি হিচাপত আছো দায়িত্ব আছো আমি 2 তাৰিখৰ পৰা আৰু 3 তাৰিখৰ পৰা আজি যোৱাকালি 19 তাৰিখ 19 নহয় 21 চিৰিয়েল নম্বৰ 21 তাৰিখলৈকে কিমান দিন হ'ল 19 দিনত আমি পইচা জমা দিলো 4,62,719 টকা 19 দিনত আপোনালোকে 4,62,719 আৰু আগৰ 40 দিনত দিছে 4.5 লাখ টকা মাত্ৰ আগৰটো আমি নাজানো কিন্তু গৰিমা গাঁৱৰ বাইদেউৰ মুঠেৰে শুনিছো 4.5 লাখ মান জমা হৈছে বুলি কৈছে দুমাহত 4 লাখ আৰু আপোনালোকে 40 দিন আমাৰ 40 দিনত 4.5 লাখ বহুত টকাৰ অলপ খেলিমেলি হৈছে এইটো আপোনালোকে অনুমান কৰিছে আমি অনুমান কৰিছো সেইটো কাৰণে মানে আমি আপোনালোকক এইটো কাৰণে ক'ব পাৰিছো যিসকল মানে CDC অফিচৰ পৰা এইটো কালেক্ট কৰিব আহেতো তেখেতসকলে এখন ৰেজিষ্টাৰ লৈ আহে আৰু ৰেজিষ্টাৰ মেইনটেইন কৰে এই ৰেজিষ্টাৰ দেখিহে আপোনালোকক ক'ব পাৰিছো কাৰণ আগৰ তুলনাত এতিয়া মানুহ কমি গৈছে আগত বেছি হ'ব লাগিছিল সেইটো অনুমান কৰিছে আগতে কেইখন কমিটি আছিলে আপোনালোকৰ কমিটিটো আমি নাজানো মানুহখিনি কেইজনমান ইয়াৰ মানুহ নহয় অলপ দূৰৰ মানুহ ইয়াতে মানে কোনে নেতৃত্বটো কোনে লৈছিল এক লৈছিল দিব্য মেধি দ্বিতীয়টো আছিল আৰু বাকী কেইজন নাম নাজানো কাগজখন আছে অজয় তালুকদাৰ এই কেইজন মানে এনেকে লৈছিল তাৰ পাছত আপোনালোকে দায়িত্বটো কি বুলি ক'লে আপোনালোকে ইয়াৰ দায়িত্বটো আকৌ আপোনাৰ চোৱা চিতা কৰাৰ ক্ষেত্ৰত আমাৰ স্থানীয় যিজন পঞ্চায়তৰ সভানেত্ৰী আছে তেখেতেতো আৰম্ভণি পাই জড়িত আছিলে গতিকে তেখেতে এতিয়া সেই কমিটিখন অঘোষিত কমিটি তেতিয়াহ'লে সেই কমিটিখনৰ যিখিনি অঘোষিত কমিটিৰ পইচা খেলি মেলি হৈছে নিশ্চয়কে তেতিয়াহ'লে এই সভানেত্ৰীজন মানে তাতে জড়িত থাকিব পাৰে বুলি আপোনালোকে ভাবে নেকি নাই তেখেত জড়িতই নহয় কমিটিৰ লগত জড়িতই নহয় তেখেত এই আৰম্ভণিৰ পৰাই তেখেতে আছে কমিটি আৰম্ভণিৰ পৰা এইবিলাক মহিলাও আছে এইবিলাক মহিলাও আছে তাৰে দায়িত্ব এইবিলাকে ল'ব লাগিব তেতিয়াহ'লে তাত সোমাই নাই তাত নোসোমাই চাফ চিকুণ কৰি ৰাতিপুৱা অৰ্ডাৰো দিছে চাফ চিকুণখিনি আপুনি চাই চাফ চিকুণতে আছে তেখেতে এই তেনেকুৱা কোনো ভিতৰৰ মহিলা লৈ আহিব চাফ চিকুণ কৰিব সেইখিনিতে দায়িত্ব তেওঁ উচিত তেওঁ কিন্তু ভিতৰৰ দায়িত্ব পইচা পাই দায়িত্বত একোতেই নাই তেওঁ এই মুষ্টিমেয় কেইজন 3-4জন মানুহ তাৰ দায়িত্বত আছে বাকী আমাৰ মহিলাখিনি আজি সুধিব পাৰে তেখেতসকলক তেখেতে পইচা লাৰিছে নেকি কেতিয়াবা
আমি কাগজখন দি দিম আমি কমিটি বুলি আমি যিকেইজনে আমি চাফ চিকুণ কৰাৰ যিটো আমি দায়িত্ব ইতিমধ্যে গৰিমা বাইদেউ হাতত দি থৈ আহিছো গতিকে আমি নিশ্চয় আমি চামেই এইখিনি আৰু আমাৰ আমাৰ স্থানীয় জেগা আমাৰ এইটো জন্মগত জেগা আমাৰ আটাইকেইটা দিনাখন শ্মশান আছিলে গতিকে আমি নিশ্চয় এই জেগা কেতিয়াও লেতেৰা হ'ব নিদিওঁ আলহী হ'ব নোৱাৰো এই জেগা আমি কেতিয়াও লেতেৰা হ'ব নিদিওঁ এই জেগা কেতিয়াও বদনাম হ'ব নিদিওঁ সেইটো কাৰণে বেলেগে কিবা কমিটি থাকিলেও নাথাকিলেও আমি কিন্তু আমাৰ স্থানীয় মানুহ থাকিব কিন্তু এই ক্ষেত্ৰত কমিটি কথাটো বাৰ গৰিমা বৌ কথাটো আহি আছেতো বহুতো যোৱাকালিতো ষ্টেটমেণ্ট দিলে যে ক'ত দিছে বেলেগে দিয়াইছে তেওঁ দিয়া নাই মুখেৰে কোনে কৈছে তেওঁ নিজ মুখেৰে তেওঁৰ মুখেৰে কোৱা তেওঁ নিজ মুখেৰে কওক আমি তেতিয়া মানি ল'ম শুনি অহা মানুহে কৈছে তেওঁ নিজ মুখেৰে কওক আমি তেতিয়া মানি ল'ম ডাঙৰীয়া আৰে অ ডাঙৰীয়া হেল্ল' শুনক এই কপি গৰিমা বাইদেউৰ প্ৰতি লিখা আছিল আমি কমিটি বনোৱাটো সেইখন আমি কমিটি দিয়া আছিল আমি এখন কমিটি গঠন কৰিলো সেই কমিটিখন গঠন কৰাৰ পিছত আমি তাৰে কপি এটা লৈ গৈ গৰিমা গাৰ্গ বাইদেউৰ ওচৰত গৈ দিলো যে বাইদেউ পৰিচয়ৰ কাৰণে আমি লৈছো তেতিয়া তেখেতে অৱশ্যে দুজন মানুহৰ নাম লৈছিল আগৰ মানুহ বোলে হ'ব বাইদেউ চবে মিলিজুলিয়ে কৰিব কিন্তু আমি ইয়াত সোমাই পৰিম তাৰপিছত তাৰে কপি এটা আমি এই আহ্বায়ক কমিটি যিটো বনাইছে চৰকাৰে তেখেতসকলৰ মুৰব্বী সুদৰ্শন ঠাকুৰ তেখেতকো আমি এটা কপি দি থৈ আহিছো তাৰপিছত আমি আহিলো আহি কাম কৰি গৈ আছো এতিয়া যিটো নিউজত বাজি আছে অবৈধ ক'ৰ পৰা আহিল দালাল আৰু ভুৱা কমিটি আমাৰ এইখিনি মানুহ প্ৰত্যেকজন প্ৰতিষ্ঠিত মানুহ মই নিজে এখন স্কুলৰ হেডমাষ্টাৰ হৈ ৰিটায়াৰ হৈছো আজি 15 বছৰ হ'ল মোৰ ৰিটায়াৰ হোৱা এজন আছে বেংকৰ কৰ্মচাৰী এজন আছে আয়ুষিৰ কৰ্মচাৰী ৰিটায়াৰ স্থানীয় ইয়াৰে কিন্তু মাজতে যিকেইটা চলাই আছিল সেইবিলাক আছিল 15-10-12 কিলোমিটাৰ দূৰৰ মানুহ তাৰপিছত আমি যেতিয়া সোমাই পৰিলো যোৱা 2 তাৰিখে আমি সোমালো সোমাই এইটো অপ্ৰিয় হলেও সত্য কথা যিখিনি মানুহে দান দক্ষিণা দিছে সেইখিনি 2 তাৰিখে আমি সোমালো 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে আমাৰ মানুহে গৈ গন্তি কৰি চালে তাৰমানে কি আফটাৰ 40 ডেজ সমাধিস্থ হোৱাৰ আফটাৰ 40 ডেজ মানুহ কিমান কমিছে আপোনালোকে অনুমান কৰিব চবে তেতিয়া আমি পইচা পাইছো কিমান জানে ৰেকৰ্ড আছে 43,044 rupees তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহ কৈছে বা ৰেকৰ্ড ব্ৰেক আমি তেতিয়া আমাৰ গাত শিহৰি উঠিল ৰেকৰ্ড ব্ৰেক এইটোই তেতিয়াহ'লে যেতিয়া লাখ উঠিছিল তেতিয়া কি হ'ল সেইবিলাক ৰেকৰ্ড ক'ত গ'ল সেইবিলাক পইচা ক'ত গ'ল তেতিয়া আমি কাকো কোৱা নাছিল হ'ব আমি চলাই যাম কি পইচা উঠে এনেকৈ দি যাম ইভেন 50,000 পৰ্যন্ত দিছো কিন্তু সেই সময়ত হায়েষ্ট কিমান হৈছিল জানে 19 তাৰিখ যেতিয়া 1 মাহ হৈছিল আমাৰ হিয়াৰ আমঠুৰ মৃত্যু তিথি 1 মাহ আৰু 18 আৰু 19 তাৰিখত মিলি পেলাই দিছে পইচা 26,000 মাত্ৰ ভাবক কিমান মানুহ হৈছিল সেইদিনা আপোনাক প্ৰত্যেকজন মানুহৰ লগত আলোচনা কৰিলে সকলোৱে গা শিহৰি উঠে তাৰমানে কি আমি ভাবিছো কি তাৰমানে এটা টাইমত আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খালে মৃত্যুৰ পিছতো শগুন হৈ খাইছে সিহঁতে শগুন হৈ খাইছে তাৰ কিন্তু আমাক হিচাপ লাগিব য'ৰ পৰা হ'লেও আমাক ইয়াৰ কৈফত লাগিব 2 এজনে কৈছে আমি কেনেকৈ জানো নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল দায়িত্ব কোনে লৈছে তেওঁবিলাকে নিজে কোন দিব মুম্বাইতো নিব লাগিব পইচা যদি জমা হোৱা নাই ক'ত গ'ল পইচা আজি তাৰিখলৈকে যে গৰিমা গাৰ্গৰ বাইদেউৰ ওচৰত যাওঁতে তেতিয়া বাইদেউ কৈছিল 4.5 লাখ মান উঠিছে তেতিয়া 40 ডেজ আমি গন্তি কৰিছো 40 ডেজত সেই সময়ত 4.5 লাখ আমি 15 দিন 19 দিনত 4,60,000 না 63,000 এইটো বতৰত তাত মানুহ একো নাই তেতিয়া কিমান মানুহ গতিকে এইবিলাক এটা গাখীৰ খোৱা বাচ্ছাইও ক'ব যে আগত পইচা হৰলুকি হৈছে নাই কওক আপোনালোকে গতিকে এইখিনিয়ে কথা আৰু এই দালাল কথাটো আমি আজিলৈকে মাটি পোৱা নাই আমি ইয়াতে চৰকাৰী মাটি বুলি জানো আমাৰ প্ৰথমতে শ্মশানৰ নামত 29 বিঘা মাটি আছিল কিন্তু কালক্ৰমত সেইবিলাক এই আগৰ যুগতে
দালাল কৰি দখল কৰি ইভেন আমাৰ শ্মশানৰ তেতিয়া মাজেদিও বেৰা দিছিল সেইটো পাৰ্টৰ মানুহে আমি আহি পেলাই কাটি ছিঙি পেলাই অলপ আৰু আঁতৰাই ল'লো ইয়াৰে মানুহ এতিয়াও জীয়াই আছে মই আছো আমাৰ হৰেশ্বৰ আছে এওঁ আছে নাৰায়ণ দাস আছে এইখিনি মানুহ আছে গতিকে আমি মাটি দালাল ক'ত কৰিব গ'লো মাটিৰ যদি দালালে কৰিব যাওঁ মাটিৰ বিষয়ে ইমান যাদুই তেতিয়াহ'লে আমি শ্মশানৰ কাৰণে কিয় হাবাথুৰি খাই আছো আজি তাৰিখলৈকে গতিকে মোৰ ক'বলগীয়া এইখিনি যাতে আমি যি সেই বিশেষ চেনেলটোৱে বজাই আছে আমাৰ বদনাম আমি তেখেতসকলক অনুৰোধ জনাইছো যে চৰ জমিন তদন্ত কৰি কাৰণ সেই চেনেলটো নামী দামী চেনেল তেওঁবিলাকে সত্যৰ ওপৰত প্ৰতিষ্ঠিত বাতৰিহে পৰিৱেশন কৰে বুলি কয় কিন্তু আজি অসত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ বাতৰি পৰিৱেশন কৰিছে আমাক বদনাম কৰিছে আমি দালাল একজন আমি প্ৰতিষ্ঠিত ৰিটায়াৰ্ড শিক্ষক ৰিটায়াৰ্ড চাকৰিয়াল গতিকে মই মোৰ ক'বলগীয়া এইখিনিয়ে আৰু ইয়াৰ পিছৰখিনি আমাৰ যিখিনি আচলতে কাম কৰা মানুহ আছে তেওঁবিলাকে কওঁ মই আৰু এটা শেষৰ কথাখিনি পৰা আমি আগলৈ যাম প্ৰথম হ'ল কি আজিৰ পৰা 4 দিনমান আগত মই ঠিক তাৰিখটো ক'ব নোৱাৰিম আমাৰ এজন খ্যাতনামা শিল্পী মানৱ ৰবীন ডাঙৰীয়াই আমাৰ এই জুবিন ক্ষেত্ৰলৈ আহি ইয়াৰ চাফ চিকুণৰ কাৰণে যিখিনি মানুহে কাম কৰি আছিল সেই মানুহখিনিক কিবা এটা পুৰস্কৃত কৰিব বিচাৰিছিল তেওঁৰ দিনত তেতিয়া আমাৰ এই পৰিচালনা সমিতিখনে কোনো অৱগত নহয় বা গম নাপালে কথাটো নাপায় কেইজনমান ব্যক্তিয়ে নিজাববীয়াকৈ কমিটি দেখুৱাই বা কাম কৰা দেখুৱাই সেই 60,000 টকা বুলি শুনিছোঁ 60,000 টকাটো 10,000কৈ ভগাই ল'ল ভগাই লোৱাৰ পিছতো আমি গম পোৱা নাই পিছত যেতিয়া আমাৰ একচুৱেল কৰ্মীখিনি এই জুবিন গাৰ্গ ক্ষেত্ৰত প্ৰকৃততে কাম কৰি থকা সেই দিনৰ পৰা সমাধিস্থ হোৱা দিনৰ পৰা আজিৰ তাৰিখলৈকে সেই মহিলাখিনি একেবাৰে ওচৰৰে তেওঁবিলাকে কিন্তু কথাটো গম পোৱা নাছিল আৰু তেওঁবিলাকে এটকাও নাপায় মনত খুব হ'ল তেওঁবিলাকৰ যে কাৰণ এটা নিউজ বাজিছিল তেতিয়াও পৰ্টেল নিউজ যে আমাৰ স্বনামধন্য গায়কগৰাকীয়ে ইয়াত কৰ্মৰত কাম কৰি থকা ব্যক্তিকহে উপহাৰ দিছে তেওঁবিলাকৰ গাত লাগিছে কাম কৰি থকা ব্যক্তি হ'ল এওঁলোক কিন্তু সেইখিনিতো কাম কৰি থকা ব্যক্তি নহয় তেওঁবিলাকে কাম নকৰে কৰে কি অলপ পৰিচালনা কৰে নাম কীৰ্তন কিবা যি হৈ আছে তাতে মানে ধুনীয়া কাপোৰ সাজ পিন্ধি আহি সেইখিনি পৰিচালনা কৰে আৰু এইখিনিয়ে কৰে কি আপোনাৰ জাবৰ জোথৰ পেলাই শিখৰ খাই ফেলে যেতিয়া থুই পেলাব সেই থুই হাতেৰে জমা কৰে সেইবিলাক ৰাতিপুৱা এই 5টা বজাৰ পৰা আহি পেলাই তেওঁবিলাকে কি কৰে চাফ চিকুণ কৰে ৰাতিপুৱা 8টামান বজালৈকে একদম ধুনীয়া কৰি ৰাখে এইখিনি যিটোৰ কাৰণে নেকি আজিৰ তাৰিখত অসমবাসীয়ে দেখিছে যে মানে আমাৰ জুবিন ক্ষেত্ৰ সুন্দৰ চাফ চিকুণ হৈ আছে তৎসত্ত্বেও সেই মানুহখিনিৰ নামটো নোলাল সেইকাৰণে তেওঁবিলাকে দুখ পাইছে যে আচলতে নামটো হ'ব লাগিছিল আমাৰ লাগিলে পইচা আমাক দিয়ক নিদিয়ক ডাঙৰ কথা নহয় আৰু এইখিনি কথা তেওঁবিলাকে নিজে ক'ব কাৰণ তেওঁবিলাকে আমাক খুবেৰে এই কথাখিনি কৈছিল মহিলাখিনিয়ে যিখিনিয়ে কাম কৰে আৰু তেতিয়াৰ পৰাই মানে এই মানে কথাখিনি আৰম্ভ হৈ গ'ল তাৰপিছতে হ'ল কি এই মহিলাখিনি তেওঁবিলাকক ধৰিলে যে তোমালোকে যে নাম দিলা আমাৰ নামবিলাক কিয় নিদিলা এই কথাটো তেওঁবিলাকে ক্ষোভিত হৈ গৈ তেওঁবিলাকে সেই 6গৰাকীয়ে গৈ পেলাই 6জনক দিছিল 6গৰাকীয়ে আমাৰ গৰিমা গাৰ্গ বাইদেউৰ ওচৰলৈ গ'ল গৈ পেলাই কৈছে আমাক খেদি দিছে বাহিৰ কৰি দিছে অমুক কৰি দিছে তমুক কৰিছে আমাৰ কমিটিৰ কোনো এজন ব্যক্তিয়ে এইবিলাক কথা ওলোৱা নাই কোৱাও নাই আৰু সেই মহিলাখিনিও তহঁতে ওলাই যা বুলিও কোৱা নাই তহঁতে যে ভগাই ল'লি আমাৰ নামবিলাক কিয় নকলি এইখিনিয়ে কথা কৈছিল মাত্ৰ আৰু সেইখিনি কথা মহিলাখিনিৰ মুখেৰে আপোনালোকে নিজে গম পাব ৰাইজে গম পাব যে আমাৰ কমিটিয়ে তাত কোনো হস্তক্ষেপ কৰা নাই একোৱেই নাজানো আমি তাৰপিছত হ'ল কি আমাৰ কমিটিখনৰ কথা সেই বিশেষ চেনেলটোৱে বজাই আছে যে আমাৰ কমিটিখন অবৈধ আমাৰখন ইয়াত শ্মশান আছিল এখন আপোনালোকে জানে আমাৰ কমাৰকুছি হাতীমুৰা ৰাইজৰ এখন শ্মশান আছিল যিটো 100-200 বছৰ পুৰণি ইয়াতে আগতে গাঁত খান্দি দিয়াৰ তলতে এতিয়াও হাড়মূৰ পাব খান্দিলে এই শ্মশানখনক আমি আজিৰ পৰা 15 বছৰমান আগতে আমি যিটো গভৰ্ণমেণ্টে এটা পইচা দিয়ে সেইটোৰে আমি কমিশ্যন আমি এটা বনাই লৈছিলোঁ দাহ কৰাৰ কাৰণে আৰু সকলো মানুহকে আমি দাহ কৰাৰ কাৰণে আমাৰ কাৰ্বি মানুহ বহুত আছে তেখেতসকলো ক'লো যে আমি দাহ কৰিম দাহ কৰিলে আমাৰ কম জেগাতে হৈ যাব সেনেকৈ চলি আছিল আমাৰ ভাগ্য ভাল আমাৰ হিয়াৰামঠু যেতিয়া
ঢুকাল তেতিয়া তেওঁক সমাধিস্থ কৰাৰ কাৰণে সারা অসমে নিব বিচাৰিছিল, কিন্তু আমি নিবিচাৰোঁতে আমাৰ ডিমৰীয়া ৰাইজৰ মাজত আমি ভাগ্যৱান যে ইয়াত আহি পৰিল। আমাক সুধিলে আপোনালোকৰ শ্মশানখন দিবনে, প্ৰশাসনে সুধিলে কিহৰ কাৰণে, বোলে জুবিন গাৰ্গৰ সমাধিস্থ ইয়াত কৰা হ'ব। আমি একান্ত মানে মহিলা পুৰুষ সকলো সেই ৰাতিপুৱা 6টা বজাত আহি পেলাই একান্ত মানে কৈছোঁ আমি দিম। অথচ আমাৰ শ্মশানখনৰ সন্মুখত এটা হেৰি আছিল, এই নাৰ্চাৰী আমি ভাড়া দিছিলোঁ 15,000 টকা ভাড়া, আৰু এখন হোটেল আছে, আজিও আছে হোটেলখন, 2,500 ভাড়া, 17,500 টকা ভাড়াও আমি এৰি দিছোঁ, ত্যাগ কৰিছোঁ। তাৰ কাৰণে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাৰণে। তেতিয়া CM-এ চিফ মিনিষ্টাৰ মহোদয়ে আহি মই নিজে কথা পাতিছোঁ, আপোনালোকৰ এখন শ্মশান ভাঙি দিম, আপোনালোকৰ এখন ভাঙি দিম, বোলে দিয়ক ছাৰ। তাৰপিছত আমি আমাৰ শ্মশানখন বিচাৰি থাকিলোঁ, বিচাৰি থাকোঁতে মাটি আজি তাৰিখলৈকে হৈছে ঠিক, কিন্তু আজিলৈকে কোনো কাম কৰা নাই। আজি 2 মাহ হৈ গ'ল, 5জন মানুহ ইতিমধ্যে ইয়াতে মৰিল, কাৰণ মানুহ কেতিয়া মৰে কোনো নাজানে। সেইখন বেছি এচেঞ্চিয়েল হয়। আমি বাৰ CDC ছাৰক কৈছোঁ, CDC ছাৰে বহুত আপ্ৰাণ চেষ্টা কৰিছে, কৰি মাটিখিনি ঠিক কৰিলে। আৰু আজিৰ পৰা এই ৰাস্তা বনোৱাৰ কথা আছিল, শ্মশানৰ কাম কৰাৰ কথা আছিল, কিন্তু কিবা কিবি অফিচিয়েল কাৰণত তেখেতে আহিব নোৱাৰে। অহা সোমবাৰে আবেলিৰ পৰা কাম আৰম্ভ কৰিব। সেইখিনিত আমি লাগি থাকোঁতে ইয়াৰে যিটো পৰিচালনা বুলি কয়, কোনে পাতি দিছিল পৰিচালনা, তেতিয়াহ'লে যদি আমাক কোনো পাতি দিয়া নাই, তেওঁবিলাকক কোনে পাতি দিছিল ইয়াতে, যে 40 দিন তেওঁবিলাকে পৰিচালনা কৰিছে। যেতিয়া মানুহ ইয়াত কিমান মানুহ আপোনালোকে অনুমান কৰক, আপোনালোকে নিজে ইয়াত হেৰি নিউজ কৰি গৈছে, আপোনালোকে সোমাব নোৱাৰে ইয়াত। সেইখিনি সময়ত তেওঁবিলাকে পৰিচালনা কৰিলে। পিছত অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত, আমাৰ কমিটিটো, যে কিমান পইচা উঠি আছে, ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত বা কৰ্তৃপক্ষৰ ওচৰত গৈছে নে নাই। তেতিয়া আমি আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লোঁ, কাৰণ পৰিচালনা কৰিব সময়ত আমাৰ মানুহ লাগিব, বেছি লাগিব। ইমান ডাঙৰ এটা পৰিসৰ, লগতে ইয়াতে গোটেই অসমৰ মানুহ আহিব, পৰিচালনা কৰাৰ কাৰণে বেছি মানুহ লাগিব।